নমস্কাৰ আকৌ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো চাকৰি প্ৰত্যাশীৰ বাবে এক ভাল খবৰ যিসমূহ নিবনুৱা যুৱক যুৱতী আছে সেই নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ সবিশেষ আপোনালোকে চাই থাকক হয় আপোনালোকে ঠিকই শুনি আছে চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ হাজু কৰি ৰাখক আপোনাৰ নথিপত্ৰ আপোনাৰ যিসমূহ নথিপত্ৰ আছে সেইসমূহ কিন্তু হাজু কৰি ৰাখক চাকৰি প্ৰত্যাশীসকলৰ বাবে এক ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ অসম চৰকাৰে দিছে ভাল খবৰ মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতক উত্তীৰ্ণলৈ সকলোৱে কৰিব পাৰিব ইয়াৰ বাবে আবেদন যিসমূহ মেট্ৰিক আছে সেই সকলেও কিন্তু ইয়াৰ বাবে আবেদন কৰিব পাৰিব আজি হাজু কৰি ৰাখক আপোনাৰ নথিপত্ৰ খিনি কিন্তু আপুনি ৰেডি কৰি ৰাখক এপিডিসিএলত বিভিন্ন বিভাগত 5000 কৈ পদ মুকলি কৰিছে অসম চৰকাৰে আপুনিও কৰিব পাৰিব ইয়াৰ বাবে আবেদন হয় আপুনিও ইয়াৰ বাবে আবেদন কৰিবলৈ হাজু হওক ইয়াৰ বাবে নিৰ্ধাৰিত বয়স হৈছে 18 ৰ পৰা 38 বছৰ বয়সৰ ভিতৰৰ নিবনুৱা যুৱক যুৱতীয়ে আবেদন কৰিব পাৰিব যোগ্যতাৰ ভিত্তিত লাভ কৰিব চাকৰি হয় যোগ্যতাৰ ভিত্তিত কিন্তু চাকৰি লাভ কৰিব কাৰিকৰী প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ থকা আবেদনকাৰী দিয়া হ'ব অগ্ৰাধিকাৰ এই কথা জনাইছে প্ৰতিবেদন যিসমূহৰ কাৰিকৰী বিভাগৰ প্ৰমাণপত্ৰ আছে এপিডিসিএলৰ অফিচিয়েল ৱেবছাইটত কৰিব পাৰিব ইয়াৰ বাবে আবেদন হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ইয়াৰ বাবে আপুনি কিদৰে আবেদন কৰিব তাৰ সবিশেষ আবেদনৰ বাবে খুলি লওক এপিডিসিএলৰ অফিচিয়েল ৱেবছাইট https.apdcl.org এইটো ৱেবছাইটত গৈ আপুনি আবেদন কৰক কি পদৰ বাবে আপুনি আবেদন কৰিব পাৰিব হয় পদ কেইটা কি আৰু কোন বিভাগত আপুনি আবেদন কৰাৰ সুবিধা আছে আবেদন কৰক সহকাৰী একাউণ্ট বিষয়ৰ বাবে কিন্তু আপুনি আবেদন কৰাৰ সুযোগ আছে লাভ কৰিব লাগিব কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আপুনি এইটো বিষয়ত আবেদন কৰিবলৈ হলে আপুনি ডিগ্ৰীধাৰী হ'ব লাগিব নিম্নতম ইয়াৰ বাবে 55% নম্বৰ আপুনি লাভ কৰিব লাগিব যদি নাথাকে তেনেহলে কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব লাগিব আপোনাৰ কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট কমসে কম 3 মাহৰ এখন ডিপ্লোমা কম্পিউটাৰ সাৰ্টিফিকেট আপোনাৰ লাগিব বাহন চালকৰ বাবে শিক্ষাগত অৰ্হতা লাগিব মেট্ৰিক উত্তীৰ্ণ হলে কিন্তু আপুনি বাহন চালকৰ বাবে আবেদন কৰিব পাৰিব অফিস কম ফিল্ড এসিস্ট্যান্টৰ বাবে শিক্ষাগত অৰ্হতা হৈছে এইচএস উত্তীৰ্ণ হলে আপুনি ইয়াৰ বাবে আবেদন কৰিব পাৰিব বাহন চালকৰ ক্ষেত্ৰত কিন্তু আপুনি মেট্ৰিক পাছ উত্তীৰ্ণ হলে বাহন চালকৰ বাবে আবেদন কৰাৰ সুযোগ আছে সমান্তৰালভাৱে থাকিব লাগিব বৈধ 2 বছৰৰ পেছাদাৰী ড্ৰাইভিং লাইসেন্স আপুনি পেছাদাৰী ড্ৰাইভিং লাইসেন্স 2 বছৰৰ থাকিব লাগিব চাকৰি প্ৰত্যাশীসকলৰ বাবে এক ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে চাই আছে এক ডাঙৰ খবৰ হয় নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক বিশেষ খবৰ এক ভাল খবৰ কিয়নো এপিডিসিএলত 5000 কৈ চাকৰিৰ পদ মুকলি হৈছে আপুনি যদি নিবনুৱা তেনেহলে আপোনাৰ বাবে এই বাতৰিটো অতি গুৰুত্বপূৰ্ণ কিয়নো এই খবৰ আপুনি জানিবলৈ সবিশেষ ভিডিঅ'টো চাই থাকক কিয়নো ইয়াৰ বাবে 18 বছৰৰ পৰা 38 বছৰ বয়সৰ যুৱক যুৱতীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব কেইবাটাও পদত ইয়াত আবেদন কৰাৰ সুযোগ আছে মেট্ৰিক পাছ হায়াৰ সেকেন্ডাৰী পাছ আৰু ডিগ্ৰী পাছ তিনটা ক্যাটাগৰীৰ পদ আছে সেই পদত কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিছুমান ক্ৰাইটেৰিয়া দিয়া আছে সেই ক্ৰাইটেৰিয়া ভিতৰত যদি আপুনি থাকে তেনেহলে কিন্তু আপোনাৰ আবেদন কৰাৰ সুযোগ আছে ডিগ্ৰীধাৰী হ'ব লাগিব কিন্তু আপুনি ইয়াৰ বাবে একাউন্টেন্ট আছে একাউন্টেন্ট বিষয়ৰ বাবে আপুনি আবেদন কৰিব পাৰিব আপুনি অফিস কম এসিস্ট্যান্টৰ বাবে আপুনি আবেদন কৰিব পাৰিব ইয়াৰ বাবে সুযোগ আছে কিন্তু কিছুমান ডিপ্লোমা আপোনাৰ লাগিব এই ডিপ্লোমাৰ হিচাপ কিন্তু কমসে কম 3 মাহ বয়স হ'ব লাগিব 3 মাহৰ কম হলে কিন্তু এই ডিপ্লোমা সাৰ্টিফিকেটখন আপোনাৰ গ্ৰহণযোগ্য নহব আৰু আপোনাৰ আছে মেট্ৰিক উত্তীৰ্ণ হলেও কিন্তু আপুনি ড্ৰাইভাৰৰ বাবে আবেদন কৰিব পাৰিব যদি আপোনাৰ 2 বছৰৰ পেছাদাৰী ড্ৰাইভিং লাইসেন্স আছে তেনেহলে কিন্তু আপুনি আবেদন কৰাৰ সুযোগ আছে তো ভিউয়াৰ্স
ভিডিঅ'টো ভাল পালে চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্টছ কৰিবলৈ নেপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় আই।